এতিয়া গৈ চাওঁ আৰৱ দেশত এই বিভিন্ন ৰাষ্ট্ৰৰ পৰা যিবিলাক হাজীসকল আহিছে তাৰে পৰা কিছু হাজী কিছু ওলাই এই চিগাৰেট খোৱা। আচ্ছা আচ্ছা আমি ধৰিলে ইমান লাখ লাখ হাজীৰ মাজতে একবাৰ চব ধৰিছো, এটা কৰি দিয়া নাই। আমি আমাৰ অসমত যেনেকৈ কৰিছো কাম তেনেকৈ কৰি দিছো। যিটো নমস্কাৰ, আপোনালোক সকলোকে মই পুনৰ স্বাগতম জনাইছো আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। আজি মোৰ লগত বহি আছে এনে এগৰাকী ব্যক্তি যাৰ কথা শুনিলে আপোনালোকে হয়তো আচৰিত হ'ব। তেওঁ অকলে ওৱান আৰ্মি, তেওঁ অকলে এটা আন্দোলন গঢ়ি তুলিছে। তেওঁ হ'ল মহম্মদ সোহৰাব আলী। ধন্যবাদ, নমস্কাৰ। তেখেত কয়াকুছি, আমাৰ ওচৰৰে কয়াকুছিৰ। তেখেতক সকলোৱে সোহৰাব আলী বিএছচি বুলি জানে। তেখেতে কুজিৰ পিতা নাই, কুজিৰ পিতা মৰহুম কদ্দুছ আলী নাই হেৰিত আপুনি কাম কৰিছিলে তাতে, কুজাৰপিঠ হাইস্কুলত। কুজাৰপিঠ হাইস্কুলত তেখেতে কাম কৰিছিলে। তেওঁ ৰিটায়াৰৰ পিছত বা আগৰ পৰাই তেওঁ কিহৰ কাৰণে তেওঁ আন্দোলন গঢ়ি তুলিছে? ধপাতৰ বিৰুদ্ধে। সকলো পিনে তেওঁ নিজেই অকলে গৈ পেলাই ধপাতৰ বিৰুদ্ধে, গুটকাৰ বিৰুদ্ধে, আমাৰ যিটো ৰাগিয়াল বস্তু খায় এইবিলাকৰ বিৰুদ্ধে তেওঁ ৰাস্তাই ৰাস্তাই ঘূৰি ঘূৰি অকলে, স্কুলৰ কাষে কাষে, কলেজৰ কাষে কাষে তেওঁ নিজে গৈ বজাৰে সামৰে সকলো ক্ষেত্ৰতে মানুহক ধৰি পেলাই গুটকাৰ বিৰুদ্ধে তেওঁ সজাগতাৰ সৃষ্টি কৰে। আৰু এই ক্ষেত্ৰত তেওঁ বৰপেটাৰ প্ৰশাসনে হওক বা অন্য অন্য জেগাৰ প্ৰশাসনেই হওক বা অন্য সামাজিক অনুষ্ঠানবিলাকে তেওঁক আদৰি লৈছে, তেওঁক সন্মান জনাইছে। গতিকে আজি আমি তেওঁৰ লগত, তেওঁ এই অনুষ্ঠানৰ লগত, এই আন্দোলনৰ লগত কেনেকৈ জড়িত হৈ পৰিল তাৰ বিষয়ে কথা পাতিম, তেওঁৰ জীৱনৰ কথা পাতিম। ধন্যবাদ, নমস্কাৰ জনাইছো আপোনাক আমাৰ অনুষ্ঠানলৈ। আচ্ছা সোহৰাব বাবু, আপুনি কেনেকৈ এই মানে যিটো আন্দোলন আজি বৰ বিষ খাই আছে, অমৃত বুলি সকলোৱে বৰ বিষ খাই আছে, ইয়াৰ বিৰুদ্ধে আপুনি কেনেকৈ সজাগতা সৃষ্টি কৰিছে? অকলে কেনেকৈ, কিয় আপুনি আহিলে কওকচোন আপুনি। ধন্যবাদ। এইটো সৰুৰ পৰাই আগৰ পৰাই আমি জানিছিলো যে এইবিলাক আগৰ মানুহেও কৰিছে। এইটো বিশ্ব আন্দোলনো আছে, তাৰপিছত আমাৰ বিভাগীয় আন্দোলন আছে, মেডিকেল বিভাগত আছে, আমাৰ চৰকাৰীভাৱে আছে। এইবিলাক নিষিদ্ধটো বহুত আগৰ পৰা থাকিলেও কিয় যে এইবিলাক চলি আছে সেইবিলাক অনুভৱ কৰিছিলোঁ যদিও ছাত্ৰ জীৱনত আমি সেইবিলাক প্ৰভাৱত পৰা নাই, আমি বাচি আছোঁ। সেইবিলাক ধূমপানৰ যিবিলাক অপকাৰিতা সেইবিলাকৰ পৰা আমি ছাত্ৰ সমাজক পৰাপক্ষত আমাৰ লগৰ ছাত্ৰ বাচি আছে। কিন্তু কেনেবাকৈ যে গঢ়ি উঠিল পিছত আমাৰ ধৰক এই আমি শিক্ষকতা কৰিলোঁ, স্কুলত পঢ়ি, কলেজত পঢ়ি যিমানখিনি অভিজ্ঞতা হ'ল সময় বাগৰিল। এইটো দুপে নেক্সট জেনেৰেশ্যন বেছিকৈ আৰু বাঢ়ি গ'ল। একেবাৰে সকলো শ্ৰেণীৰ মানুহে এইটো ধূপাত গ্ৰহণ, একেবাৰে বিষয়া কৰ্মচাৰী আৰম্ভ কৰি চৰকাৰী, বেচৰকাৰী, তাৰপিছত খেতিয়ক মানুহ সকলোৱে জড়িত হৈ গ'ল। গৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো, হয়তো ছাত্ৰীসকলক আমি পোৱা নাই, ছাত্ৰসকলৰ মাজত আজিকালি ছাত্ৰী মানে ছোৱালী মানুহে খায়, ধূমপান কৰে বহুতে, এই গুটকা শিখৰ এইবিলাক খায়। যি কি নহওক মই লগ পোৱা নাই। এতিয়া সেই হিচাপে যেতিয়া সজাগ হৈ অলপ কমকৈ চলাই আছিলোঁ অভিযানটো, আমাৰ অৱসৰ সময় যেতিয়া হ'ল, অৱসৰৰ আমি 2014 চনৰ 31 আগষ্টত অৱসৰ লৈছিলোঁ। তেতিয়া আমাৰ চৰকাৰীভাৱে আমাৰ বৰপেটা জিলাৰ যিটো অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলক কাৰণে আয়োজিত সভা, আমাৰ বৰপেটা জিলাৰ আমাৰ পুথিভঁৰাল লাইব্ৰেৰীত আয়োজিত হৈছিল। তেখেতসকল আমাৰ ইয়াতে ADC-সকল, আমাৰ কলেজৰ প্ৰিন্সিপাল, MC কলেজৰ, আৰু আমাৰ আমাৰ বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ
বিশেষভাৱে প্ৰধান শিক্ষকসকলক আমন্ত্ৰণ কৰি আনিছিল আমাৰ DC মহোদয়ে। এই সভাত সকলোৱে উপস্থিত আছিল, প্ৰেক্ষাগৃহ একেবাৰে ভৰ্তি আছিল। তাত মই আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰাৰ পিছত এষাৰ ক'বলৈ সুযোগ পাই, আপুনি ধপাতৰ বিৰুদ্ধে কৈছে। ধপাতৰ বিৰুদ্ধে মানে ক'বলৈ সুযোগ যেতিয়া পালো, তেতিয়া মই অৱলম্বন কৰিছিলোঁ যে আমাৰ অসমৰ বিভিন্ন কামৰ অন্তৰায় বাধা প্ৰাপ্ত হৈছে কেনেকৈ, কিহৰ কাৰণে, সেইটো উপলব্ধি মই আগৰ পৰাই কৰি আছিলোঁ। শিক্ষাতো বাধাপ্ৰাপ্ত হৈছে, বিভিন্ন কামত বাধাপ্ৰাপ্ত হৈছে, বহুত ক্ষতিগ্ৰস্ত হৈছে, স্বাস্থ্যজনিত হৈছে। এইবিলাক আমি উপলব্ধি কৰি থাকি সেই শিক্ষা সম্পৰ্কে ক'বলৈ গৈ মই বিশেষভাৱে এইটো আঙুলিয়াই দিলোঁ যে প্ৰস্তাৱনাটো মই এনেকৈ উপস্থাপন কৰিলোঁ। এই DC সকল আছিল যে আমাৰ শিক্ষকসকল সভা মণ্ডলীৰ সন্মুখত, যে মই উল্লেখ কৰিছিলোঁ বৰপেটা জিলাৰ কাৰণে প্ৰথম অৱস্থাত বৰপেটা জিলা আমি ধপাত মুক্ত কৰি, ধপাত জাতীয় বস্তুৰ সেৱন মুক্ত এটা পৰিৱেশ আমাৰ কমচে কম উঠি অহা জেনেৰেশ্যনক, উঠি অহা প্ৰজন্মক উপহাৰ হিচাপে আমি দিম। আৰু এইটো আমাৰ দায়িত্ব মুক্ত মানে বৰপেটা জিলা উল্লেখ কৰিছিলোঁ। কিন্তু এটা সময়ত কি হ'ল, এইটো আমাৰ ইন্সপেক্টৰ অফিচৰ পৰা তেখেতসকলে বুজি পালে যে অকল বৰপেটা জিলা নহ'ব, তেতিয়া আমাৰ চৰকাৰীভাৱে আমাৰ ডিৰেক্টৰ অফিচত তেখেতসকলে অসমৰ কাৰণে লিখি দিছে যে নহয়, গোটেই অসমতে এইটো হ'লে আমি এইটোৱে কৰিম। তেতিয়া সেই সুযোগত আমাৰ 2015 চনৰ 5 ছেপ্টেম্বৰৰ তাৰিখে এই প্ৰস্তাৱনাটো মই দিলোঁ। তেখেতসকলৰ মতে গোটেই অসমত বিদ্যালয়সমূহৰ সন্মুখত এই ধূমপান নিষেধ। আমি সংক্ষিপ্ত দিলোঁ যে যাতে শুদ্ধ ভাষাৰে, শুদ্ধ বানানেৰে ধূমপান নিষেধ এই দুটা শব্দ লিখা হয়। বেলেগ বেলেগ অলপ বেলেগকৈ লিখিলেও মূল কথাটো এইটোৱেই। এইটো এনেকে আৰম্ভ হৈ গ'ল। কিন্তু আপুনি কেনেকে কৰে এতিয়া? মানুহ গৈ বাধা দিয়ে। এইটো প্ৰস্তাৱনাটো কৰাৰ পিছত হাত চাপৰিৰে একেবাৰে ইনেকৈ সমৰ্থন পালো। প্ৰেক্ষাগৃহ একেবাৰে ৰজনজনাই গৈছিল একেবাৰে। নহয়, এতিয়া আপুনি কাম কেনেকে কৰে? মই কামটোতো আগৰ পৰা কৰি আছিলো আৰু জোৰদাৰ কৰিলো। কেনেকে কৰে আপুনি? কেনেকে যায়? মই মানে ৰাস্তা ঘাটত গ'লেও বিড়ি চিগাৰেট দেখিলেই মই বুজি পাওঁ, যিকোনো আগত ওচৰত যাওঁ, ওচৰত গৈ যে এইটো অপৰাধ হয়, সামাজিকভাৱে অপৰাধ, সামাজিক বেদী বুলি আমাৰ প্ৰচাৰ আছে আগৰ পৰাই, বহুত আগৰ পৰা আছে। আমি সৰুৰ পৰাও শুনিছো সামাজিক বেদী বুলি, আমাৰ পেপাৰে পত্ৰে পাইছো। কিন্তু আপুনি এইটো কথা কয় নহয় যে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতি হয়, কেঞ্চাৰ হ'ব পাৰে, কিবা হ'ব পাৰে? কেঞ্চাৰ হয়, তাৰ যিটো হয় বিভিন্ন ধৰণে হয়। কাৰণ আমাৰ শাৰীৰিক, আমাৰ দৈহিক, এই ভিতৰত যিমান মেচিন ইঞ্জিন যিমান আছে চব সেইবিলাক নষ্ট কৰি দিয়ে, চব নষ্ট কৰি দিয়ে। ডাক্তৰসকলে কিছু কথা জানে, বাকী মানুহেতো নাজানেই। গতিকে সেই ইমান সেই বস্তুবিলাক যদি অখাদ্য বস্তু এটা সোমাই দিয়ে, গৈ কি কৰে তেওঁলোকে একো নাজানে। তাৰপিছত আমিতো প্ৰমাণ পাইছো আধুনিক যুগত, বিজ্ঞানৰ যুগত প্ৰমাণ পাইছো যে নাই, ক্ষতিয়ে ক্ষতি। তাৰপিছত যেতিয়া তেওঁলোকক কওঁ যে এইটো ক্ষতি হয়, এইটো আপোনালোকে পেলাই দিয়ক, এইটো নাখাব, আমাৰ সামাজিকভাৱে আমাৰ ৰাজহুৱা স্থানত এইবিলাক নচলে, তেতিয়া বাধ্য হৈ তেওঁলোকেও স্বীকাৰ কৰে যে আমাৰ ক্ষতি। আপুনি এনেকে ক'ব যাওঁতে মানুহক আপুনি অচিনাকি মানুহক কয়, তেতিয়া আপোনাক অপদস্থ কৰে নেকি কোনোবাই? মই কোনো অপদস্থ হোৱাৰ সন্মুখীন এতিয়ালৈ হোৱা নাই। মানে 14 বছৰ হ'ল অচিনাকি ঠাইত অচিনাকি মানুহ আৰু মোৰ এটা মনোভাৱ আছে, মানুহ অচিনাকি হৈ বেছি সময় নাথাকে। দেখা শুনাৰ লগে লগে প্ৰথম চিনাকিতে দেখা শুনা হোৱাৰ লগে লগে চিনাকি হৈ গ'ল, সকলোৱে সেইফালৰ পৰা চিনাকি। আৰু গোটেই বিশ্ব সমাজ বুলি এটা সমাজ আছে, সেই সাহসেৰে মই সকলোকে ধৰিব পাৰো।
আপোনাক মই দেখিছো আপুনি মাছ বজাৰত সেই বজাৰে চজাৰে আপুনি দোকানী বস্তু হয়, সেইবিলাকতো সাধাৰণ কথা। এইবিলাকতো আমাৰ ঘৰুৱা মানুহ, গাঁৱলীয়া মানুহ হওক, আমাৰ টাউন চহৰতো সাধাৰণ মানুহবিলাক যেনেকৈ চলে, কিন্তু কোনেও মন নকৰে, বেয়া পায় চবেই। বিড়ি, চিগাৰেট, এই খৈনী, চাদা, খুব দৃশ্যটোই বেয়া মানুহৰ কাৰণে, দৃশ্যটোই বেয়া, দেখাত বেয়া, সকলো ফালৰ বেয়া বেয়া, সকলো মানুহে বেয়াও পায়। এতিয়াও যিমানেই নাখাওক কিয় মানুহে, নোখোৱা মানুহ বেছি আছে। এই নোখোৱা মানুহেতো বেয়া পায়। তাৰপিছত আমি লগ পালো, এই খোৱা মানুহেও বেয়া পায়, ক্ষতি হয় বুলি স্বীকাৰ কৰে, আমাৰ আগতেই স্বীকাৰ কৰি তুলি। আপুনি এনে মানুহ পাইছেনে যাক আপুনি বাধা দিছে তেওঁ আৰু এতিয়া নাখোৱা হৈছে, আপুনি বাধা দিয়ে? বহুত মানুহ হৈছে তেনেকুৱা, মোৰ ওচৰত উপকাৰ পাই বহুত মানুহ মোৰ লগত দেখা কৰে। মই সেই আনন্দতে ডাক্তৰসকলে যেনেকৈ আৰোগ্য লাভ কৰি এই ৰোগীজনৰ খবৰ পায় বা দেখা কৰিলে ডাক্তৰৰ কাৰণে আনন্দ পায়, মোৰ এনেকুৱা এটা আনন্দ ভাৱ হয় যে আৰু মানুহক মই সেইটো কৰিম আৰু উৎসাহিত হওঁ মই। আপুনি বজাৰে সমাৰে ঘূৰি ফুৰি আপুনি মানুহে ধৰিছে, আপুনি চাদা তাদা পেলাই দিয়ে, এইবিলাক মই দেখিছো, আপোনাৰ ভিডিঅ' দেখিছো। সেইটো কৰো, সেইটো এটা মনোবলত কৰো যে তেওঁৰ কাৰণে মই যথেষ্ট উপকাৰৰ কাম এটা কৰো। আপুনি বৰপেটাৰ আশে পাশে ক'ত ক'ত যায় আপুনি কওকচোন? বৰপেটাৰ আশে পাশেতো গোটেই বৰপেটা জিলাৰ টাউন, চহৰ, বজাৰ আৰু গাঁও অঞ্চল প্ৰায় গোটেই অঞ্চলে আপুনি যে মটৰচাইকেল লৈ পেলাই আপুনি ঘূৰি ফুৰে এইবিলাক চাই পেলাই? বাইকটো চলা বহুত আগৰ পৰা, মই বাইক চলাই সেইখিনি পাৰো আৰু চলাই পেলাই আপুনি গাঁৱে ভূঞে যিকোনো ঠাইত দি যাব পাৰো। 4 চকাতো যাব নোৱাৰে সেইবিলাক ঠাইত। আমি একেবাৰে ব্ৰহ্মপুত্ৰৰ সিপাৰ ইপাৰ কথা নাই, কাৰণ আমাৰ উত্তৰ অঞ্চল একেবাৰে ডুমনি বাগান চাগান এইবিলাকত গৈছে, সেইবিলাক চব ঠাইতো গৈছো। বেলডঙা সেইবিলাক, মন্দিয়া, বহৰী, এইবিলাক সেইবিলাকতো গৈছো, ডুমৰা, বাঘবৰ, আচ্ছা আচ্ছা, সেইবিলাক অঞ্চলতো গৈ পেলাই আপুনি ল'ৰা ছোৱালী নাৱতো ধৰিছো, বিড়ি চিগাৰেট চলা খোৱা মানুহ। ধুবুৰী জিলাৰ একেবাৰে ফকীৰগঞ্জ সেইবিলাক ঠাই আমি বাধা দিছে মানুহক, সম্পূৰ্ণ বাধা দিছো। অকলে আপুনি, আপোনাৰ লগতো কোনো অকলে বাধা দিছো, আৰু চাপোৰ্টাৰ বহুত ওলাই, তেতিয়া ওলাই যায়, মানে তেতিয়া আপোনাৰ মানে আৰ্মি গঠন হৈ যায় আৰু তেতিয়া অট'মেটিক আৰ্মি হৈ যায় য'তে যাও। আচ্ছা আচ্ছা আচ্ছা, য'তে যাও মানে আপোনাৰ লগ ওলাই যায়, এতিয়া ধৰক ইয়াতে আহিলে আপুনি আজি বজাৰত ধৰিলেও তেনেকুৱা হয়। এতিয়া বৰপেটা টাউনত আহি যেতিয়া ধৰো সকলোৱে মানে আৰু সকলোৱে চাপোৰ্ট কৰে, আৰু মোৰ আৰু তেতিয়া উৎসাহ বাঢ়ি যায়, আৰু মই একো নকলেও হয়, বেলেগে কিছুমান দাবী ধমকিও দিয়ে। আচ্ছা আচ্ছা আচ্ছা, সাধাৰণতে আমি খুব ভদ্ৰভাৱে কথাবিলাক ওলাও, সৰু ডাঙৰ সকলোকে মৰম চেনেহ কৰি কথাটো ওলাও। এটা সাহস, মনোবল, এটা মনৰ আস্থা এইটোৱেই যে তেওঁ ডাইৰেক্টলি আমি উপকাৰ কৰাৰ পথটো দিম। তেওঁ যিটো ঘৰতো ক'ব পাৰে, আপুনি অভিভাৱক বা তেওঁৰ ৱাইফ কাৰোবাকো আপুনি ক'ব পাৰে। ঘৰত গৈও কৰো, কেতিয়াবা পাৰ্চনেলি মাতে ঘৰত, তেওঁলোকৰ সমস্যা, কিছুমানৰ সমস্যা সেই ঘৰৰ ডাঙৰ মানুহবিলাকক লৈ, সৰু ছাত্ৰ বিলাকৰ সমস্যা, ইফালে কিছুমান ঘৰত ছাত্ৰক লৈ, এই যুৱ সম্ৰাট লৈ, ডাঙৰ মুৰব্বী মানুহ বিলাকৰ সমস্যা, সেইবিলাক সমস্যাটো গাঁৱে ভূঞে হৈছে। কিন্তু আমি অকল বিড়ি চিগাৰেট নহয়, সেই বেলেগ ফৰ্মত এই ধপাত জাতীয় বস্তুটোই বেলেগ বেলেগ ফৰ্মত বনায়, যেনেকৈ গুটকা, চিখৰ এইবিলাক বনায়। এতিয়া এইটো এনেকৈ কৰিছো যে সজাগতাটো এনেকৈ আমাৰ লাগে যে আমি এই মানুহৰ পৰাই আমাৰ এইবিলাক হৈছে, এই মানুহৰ পৰাই বন্ধ কৰিব লাগিব। যে ক'ৰ কোম্পানী, তাৰপিছত চৰকাৰে বন্ধ কৰিব নোৱাৰিলে বুলি ক'লে আমি চৰকাৰৰ ফালে ইমানখিনি অৰ্ডাৰটো আছেই চৰকাৰীভাৱে দিকে, তেতিয়াহ'লে আমি বন্ধ কৰিব লাগে, এইটো মই বেছি জোৰ দিওঁ। ৰাইজে বন্ধ কৰিব লাগে, আৰু আমাৰ অঞ্চলত বন্ধ হৈছে, মোটামুটি হৈ গৈছে ন, মোটামুটি বন্ধ চবেই স্বীকাৰ কৰিছে, যদিও দুই এজন ওলাই। আপোনাক ভয় কৰে আজিকালি ওলাই গুচি গ'লে, আপুনি যে চিগাৰেট টিগাৰেট ধৰিব খাব নোৱাৰে, এনেকুৱা ভয় কৰে বহুত? ভয়টো কৰে, আচলতে মই মৰম কৰি কৰো কথাখিনি কওঁ, মৰম কৰি, কিন্তু বেলেগে কৈ দিয়ে যে তেওঁ আহিলে ধৰিলে এই কৰিলে। যেতিয়া আমাৰ এই যে আৰক্ষী চকী, পুলিচ বাহিনী হওক, পুলিচৰ মানুহবিলাক
মানে খুব তেওঁলোকে এইবিলাক বিড়ি চিগাৰেট চাদা নাখায় এইটো বৰ ভাল কথা আৰু সেইটো মই মিডিয়াতো প্ৰচাৰ কৰি দিছো আমাৰ পুলিচ বিভাগে এই কথাটো মান্য কৰিছে আপোনাৰ কথা এবাৰ খবৰ কাগজতো ওলাইছিলে আপুনি এইবিলাক এনেকে কৰি আছো ওলাইছে বিভিন্ন দৈনিক অসমত ৰঙীন পেজত দিছিলে 2021 চনত ওলাইছিল জানুৱাৰী 1 তাৰিখত দিছে প্ৰকাশ পাইছে আপুনি এনেকে কাম আৰু মই এইবিলাক কাম কৰা স্কুলত আপুনি এনেকে মিটিং টিটিং কৰিছেনে স্কুলতো গৈ ছাত্ৰ শিক্ষকক লৈ মিটিং কৰিছো আৰু এই কথাটো ওলোৱাৰ লগে লগে খুব সমৰ্থন খুব ভাল পায় কাৰণ শিক্ষকসকল 2-এজন থাকিলেও তেনেকৈ বেছি নোলায় বহুত স্কুলত গৈছো একেবাৰে আপাৰ আসাম লয়াৰ আসাম চবতে আপুনি গৈছে চবত গৈছো আপুনি আৰু মানে আপুনি শুনা পাইছো যে আপুনি আৰবত গৈ পেলাই ইয়াৰ এগেইনষ্টে আপুনি লাগিছিলে আৰবত মানে আমি হজৰ সুবিধাটো পালো এইটো আল্লাহৰ হুকুম এইটো সুযোগটো যে পালো আমাৰ এই বয়সত পাম আশাও কৰি আছিলো হজ কৰাৰ এই সুযোগটো 23 চনত আমাৰ সুযোগটো হ'ল 2 বছৰ বন্ধ আছিল তেতিয়া গৈ চাওঁ আৰৱ দেশত এই বিভিন্ন ৰাষ্ট্ৰৰ পৰা যিবিলাক হাজীসকল আহিছে তাৰে পৰা কিছু হাজী কিছু ওলাই এই চিগাৰেট খোৱা ইমান লাখ লাখ হাজীৰ মাজতে একবাৰ চব ধৰিছো এটা কৰি দিয়া নাই আমি আমাৰ অসমত যেনেকৈ কৰিছো কাম তেনেকৈ কৰি দিছো এইটোতো আমাৰ গোটেই ৰাষ্ট্ৰৰ গোটেই পৃথিৱীৰ সমস্যা মানে তাতে আপুনি আৰবত মানে এইটো আৰবৰ মানুহকো ধৰিলো আৰু অন্য ৰাষ্ট্ৰৰ পৰা অহা মানুহকো ধৰিলো তেতিয়া তেওঁলোকেতো অসম চিনি পোৱা নাই যে ইণ্ডিয়া লিখা আছিল আমাৰ ইণ্ডিয়া বুলি দেখি ভাবে ছবিত কৈছে কোন দেশৰ কোন এইবিলাক জানিবলৈ খুব চেষ্টা কৰিছে মই মানুহক ধৰি আনি একেবাৰে বাহিৰত উলিয়াই পেলাই চিগাৰেট পেলাই দি তাৰপিছত এৰি দিছো এই হাজীসকলক খুব ভালে পাইছে এই হাজীসকলক খুব ভালে পাইছে তেওঁলোকে ভালে পাইছে আৰু আপুনি পপুলাৰ হৈ গ'ল তাতে আৰু বিৰাট সেইটো কৰো আৰু একান্ত মনে খুব একনিষ্ঠা কৰি আছো যে মানুহৰ যাতে উপকাৰটো হয় বুলি খুব ভাবি কৰি আছো ওপৰে ওপৰে ভাবা নাই অলপ আপোনাৰ ঘৰত এইবিলাক যে কৰি ফুৰে আপোনাৰ ল'ৰা ছোৱালীটো আছে কিমান ডাঙৰ নিশ্চয় নিশ্চয় হৈছে তেওঁলোকে এতিয়া পঢ়া শুনা হৈছে বিয়া বাৰু কৰিছে তেওঁলোকে আপোনাক বাধা নিদিয়ে এইবিলাক কি কৰি বাধা দিলে অলপ আচৰিত হয় যে কোনেও তেনেকুৱা নকৰে তুমি কিয় কৰি আছা এনেকুৱা কৰে মানুহে কি কব কি নকৰিব না মানুহে বেয়া পোৱাটো আমি পোৱাই নাই মই কিন্তু তেওঁলোকে ভাবি আছে কিন্তু কিছুমানে বেয়া পায় নেকি এইটো ভাবি আছে বাবা কিবা কব এনেধৰণৰ কথা কিন্তু বিষয় বস্তুটো লৈ মই এই বেয়া পোৱা ভাল পোৱাৰ কথা মই অলপ চিন্তা নকৰো আমাৰ কামটো হ'ব লাগে আমি ধূমপান মুক্ত পৰিৱেশ ধপাত জাতীয় বস্তুৰ পৰা মুক্ত এটা পৰিৱেশ কমচে কম আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষক সমাজ শিক্ষা বিভাগ আৰু এজ এ হোল মানে আমি সকলো মানৱ সমাজটো সম্পূৰ্ণ মুক্ত হৈ এটা পৰিকল্পনা কৰক যে এইবিলাক নাথাকিলে কেনেকৈ হ'ব আমাৰ অসমীয়া কিতাপত লিখা আছে এইবিলাক বহুত বিবেক বিবেচনা লোপ পায় বুলি লিখা আছে বিবেক বিবেচনা লোপ পায় যদি লোপ পায় মানুহৰ কি থাকে মানুহৰ অৱস্থাটো কি হ'ব পাৰে সামাজিক অৱস্থা কেনেকুৱা হয় সামাজিক অৱস্থা কেনেকুৱা হৈছে সেইটো মানুহে বহুতো উপলব্ধি কৰিছে সেইকাৰণে মানুহে অৱশ্যে মই যে অকলে কৰোঁ মই অলপ বিশেষভাৱে কৰোঁ কিন্তু সেইবুলি মানুহ কিন্তু এই বিৰুদ্ধে কামটো কৰে চবেই কৰে আমি জানো বেয়া পায় সহায় কৰে মোক ইনভাইট কৰে মাতে মই পৰিশ্ৰম কৰি হলেও তাত যাওঁ বাইক লৈ চিধা সেই গাঁৱত য'তে মাতে তাতে যাওঁ বেলেগ জিলাতো যাওঁ একেবাৰে 6 গাঁও নিজে খৰচ কৰি পেলাই নিজৰ সেইবিলাক আৰু নাভাবো পেঞ্চন পাওঁ নিজৰ ধন ভাঙি পেলাই আপুনি যায় পেঞ্চন পোৱাটো এইটো আৰু চৰকাৰৰ ফালৰ পোৱা
আমাৰ এটা অ কেনেকৈ পাওঁ কিয় পাওঁ সেইবিলাক আৰু হিচাপ নকৰো, অ এইটো সকলোৱে পায়। অ সুধিছো যে আমি যে এতিয়া চাকৰিও নাই, অৱসৰ পাওঁ, অৱসৰ হৈছো, এতিয়াও পইচা পায়ে থাকো, এইটো কেনেকুৱা কথা হ'ল? তে আগতে শিক্ষকতা কৰি পৰিশ্ৰম কৰি কৰা পোৱাটো বেলেগ কথা, এতিয়া ৰিটায়াৰ্ড হৈ পইচা পাওঁ, আচ্ছা সেই পইচাটোতো আৰু খৰচ কৰি এনেকৈ খৰচ কৰি আছো। আচ্ছা আচ্ছা আপোনাৰ খেতি বাতি আছে? খেতি বাতি আছে? খেতি বাতি তেনেকুৱা মাটি সম্পত্তি তেনেকুৱা বেছি নাছিল, অলপ মাটি দি খেতি বাতি কৰিছিলো, সৰুৰ পৰা খেতি কৰিছিলো। আচ্ছা আচ্ছা ল'ৰা ছোৱালী চাকৰি কৰে? এনে চৰকাৰী চাকৰিটো বাদ দিছে, এতিয়া নিজাকৈ কৰে। নিজা কি? নিজৰ ডাঙৰ ল'ৰাজন চাৰ্জন ডাক্তৰ, আচ্ছা নৰ্থ গুৱাহাটী হস্পিটেল, আচ্ছা 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 তাতে একেলগে তেওঁলোকে লগে ভাগে কৰিছে এই হস্পিটেলটো। হস্পিটেল কৰিছে নৰ্থ গুৱাহাটী? নৰ্থ গুৱাহাটী হস্পিটেল, নামেই নৰ্থ গুৱাহাটী হস্পিটেল। আচ্ছা আচ্ছা বাইহাটাৰ হৃদয় দাস আছে, অ আমাৰ ডাঙৰ বাপু আছিল ডক্টৰ মোহাম্মদ ৰাছেৰ আলী, উম মুকলমৰ আছে, লগ হৈ পেলাই কৰিছে। আৰু ছোৱালী বিয়া বাৰু দিলে আপুনি? বিয়া বাৰু এজনী ছোৱালী বাকী আছে, তেওঁ আৰু সেই নালন্দা ইউনিভাৰ্চিটিত পঢ়াৰ সুবিধাটো পালে, তাতে MSc কৰিছে। MSc কৰি এতিয়া ঘৰত আছে? ঘৰত মানে আৰু তাতে কাম কৰি কিবা আছে? কৰি আছে, তাতে নালন্দাতে বহুত কাম পায়, উম এই যে প্ৰজেক্ট কৰে, কি কৰে, কিবা বহি দেখাৰ কিবা। আপোনাৰ ঘৰত এইটো সমস্যা আছে নেকি কিবা? আপোনাৰ ল'ৰা ছোৱালী কোনোবা? একো নাই, আমাৰ ঘৰতো নাই, মোৰ বন্ধু বান্ধৱ আৰু আমাৰ লগৰ ছাত্ৰ যিসকল আছিল, তাৰপিছত বহুত লগ পাওঁ, বিড়ি চিগাৰেট চাদা নাই নাই নাই। তথাপি আপোনাক মিছেছে এনেকে ওলাই গ'লে গালি পাৰে কি জানে? ক'ত যায় এনেকে মানুহে কি ক'ব কি নক'ব? এইটো কথা আপুনি কৈছে আৰু ক'বই, এইটো ভাবে, কিন্তু ভাবে যে কিয় আৰু সেইটো হ'লে সেইবিলাক মই মন নকৰে, মই মন নকৰে। আপোনাৰ যিটো মনত কেতিয়াবা যদি ভাল হয়, তেতিয়াবা ভাল হলে ভাল পাব। নাই আপোনাৰ মনত ৰাখিব, মানে আপুনি যে অকলে অকলে এই যুদ্ধ এই সংগ্ৰাম চলাইছে, সংগ্ৰামটো চলাইছো, আৰু সংগ্ৰামটো মই নোৱাৰিলেও যেতিয়া এইটো মই জানো সকলোৱে ইমান ভাল পায়, তেওঁলোকে নিজে বুজি পায় যে আমাৰ ভালৰ কাৰণে কৈছে, এইটো আমাৰ বহুত ভাল হ'ব। বৰ সুন্দৰ, বৰ ভাল পদক্ষেপ লৈছে আপুনি, আৰু আপোনাক মানুহে মনত ৰাখিব এইটোৰ কাৰণে। আৰু এই যিটো মানে আপুনি একবাৰ ইহঁতে যে বাগমাৰা বজাৰ যে আছে, বাগমাৰা বজাৰ, সিংৰা বজাৰ, তাতে এটা চিমলা বজাৰ আছে, চিমলা বজাৰ আছে, মোক সম্বৰ্ধনা জনাইছে। বঢ়িয়া। এই যে বড়ো অফিচাৰ এজনে ছুটীত আহি খালি নাম শুনিয়েই এনেকুৱা অভিযান চলাই অকলে। বঢ়িয়া, সুন্দৰ, খুব ভাল। আপুনি মানে এতিয়া আপুনি আমাৰ বিবেক ৰায় চৌধুৰী, তেখেতেও আপুনি এতিয়া আমাৰ নৱ প্ৰজন্মক, আমাৰ বহুত মানুহে চাই চেনেলটো, আপুনি কি ক'ব কওকচোন, দুআষাৰ কওক। ইতিমধ্যে তো প্ৰমাণ পাইছো, সকলোৱে সহযোগ কৰিছেই, আৰু সহযোগ বেছিকৈ জোৰদাৰ কৰাৰ আহ্বানটো মই দিছো সকলোকে, যাতে ধপাত মুক্ত চিহ্ন পৰ্যন্ত নাথাকে। নেক্সট জেনেৰেশ্যনে আমাক যাতে ক'ব নোৱাৰে অসমত এনেকুৱা কিবা ধপাত নামৰ, বিড়ি চিগাৰেট চাদা নামৰ কিবা এটা বস্তু আছিল বুলি যাতে ক'ব নোৱাৰে, ভাবিবই নোৱাৰে, এনেকুৱা এটা পৰিৱেশটো মই আশা কৰিছো। এইটো আগত সকলোৰে পৰা কৰিছো। ধন্যবাদ জনাইছো আপোনাক। কথা আছিল সামাজিক কামো, তাৰপিছত আমাৰ বেলেগ সামাজিক কামো আছে, কি কৰে সেইবিলাকো কৰো, কৰিবই লাগে। মই সেইখন এই যে আমাৰ যে শিল্পী আছিল ভূপেন হাজৰিকা ডাঙৰীয়া, তেখেতৰ যিটো চনপৰা মাটিডৰা হাৰোৱা কৰা, সেইটো সেই মই বাউনাৰ নামঘৰৰ মাটিখিনি 14 বিঘা মাটি এনেই চন পৰি আছিল, একো যে নামঘৰৰ কোনো পইচা নাপায়, খেতি বাতিও কোনো নকৰে, মই সেইটো ট্ৰেক্টৰে দি সেই মোৰ দৰবাৰ যি অলপ পইচা পাওঁ তাৰে দি মই ট্ৰেক্টৰে একদম ভাঙি খেতিৰ উপযোগী কৰি দিছো, নামঘৰেও টকা পায়। এতিয়া খেতি কোনে কৰে তাতে? আপোনালোকে? নহয়, এইটো নহয়, মই নকৰো, মই খালি প্ৰথমবাৰে কৰিছিলো, সাজু কৰি দিছে, ছাত্ৰলৈ প্ৰথমবাৰে কৰিছিলো, ছাত্ৰ সহায় কৰিছিল, ধুনীয়া খেতি কৰিছিলো, এই বাবনাৰ আমাৰ ওচৰতেই, সেইটো পথাৰেই পৱন পাঠক ডাঙৰীয়াই কৰিছিল, সহায় কৰিছিল,
এতিয়া পৱন পাঠক ডাঙৰীয়া এতিয়া আছে সৰ্থেবাৰী এটা ইয়ত ব্যস্ত হৈ আছে। সামাজিক কামত আপুনি জড়িত হৈ আছে। এইটো সেইখিনি কৰিছিলোঁ। তাৰপিছত বৃক্ষৰোপণত, এই বৃক্ষৰোপণ আঁচনি আমাৰ ভাৰতৰ, তাৰ আগৰ পৰাই আমি সজাগ বৃক্ষৰোপণত, তাৰ আগৰ পৰাই। আৰু সহযোগ বৃক্ষৰোপণ এইটো আমাৰতো দিল্লী বোম্বে ক'ত কেনেকুৱা অলপ আগতেই বৃক্ষৰোপণটো ডাঙৰ ডাঙৰ গছ হৈ গৈছিল, আমাৰ ইফালে বহুত পলমকৈ আহিছিল। তাতে যিখিনি হৈ আছে হৈছে ভালেই। বৃক্ষৰোপণৰ লগতে জড়িত আগৰ পৰাই একেবাৰে। তাতে স্কুলতো কাম কৰিছোঁ। আৰু এইবিলাক হয় যে আমাৰ সামাজিক বননীকৰণৰ অফিচাৰসকলক ধৰক ক্ষেত্ৰত এই বাগানবিলাকত সহায় কৰোঁ। ভাল কথা। আপুনি ধৰক এনেকৈ সামাজিক কাম কৰে এই বয়সত। আৰু আপোনাৰ আমি আহিলে, মই ইমান মাতিলোঁ আপোনাক, আহি আমি কথা পাতিলোঁ, খুব ভাল লাগিল। আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ। আপুনি ভালে থাকক আৰু এই সংগ্ৰাম আপুনি অব্যাহত ৰাখক আৰু আপোনাক সকলোৱে আদৰি ল'ব। আৰু আমিও এই মঞ্চৰ পৰা সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে এই অসমখন ধঁপাতমুক্ত কৰক। তেওঁ কৈছে যে ধঁপাতৰ যাতে চিহ্ন নাথাকে ইয়াত, তাৰে ব্যৱস্থা কৰক। সকলো নৱপ্ৰজন্মক সকলোকে মই আহ্বান জনাইছোঁ তেওঁৰ লগতে, যে আপোনালোকে সকলোৱে ধঁপাতজাতীয় বস্তু আৰু আজিকালি শিখৰ গুটকা এইবিলাক খাই পেলাই জাগা নষ্ট কৰে। জাগা নষ্ট কৰাৰ লগে লগে আপোনালোকে পিকটো পেলালে গম পায় কিমান দাগ হৈ যায়। তেনেকৈ আপোনালোকৰ কণ্ঠনলী, আপোনালোকৰ ভিতৰৰ খাদ্য নলী সকলো দাগী হৈ গৈছে। তাৰ পৰা নানানটা বেমাৰৰ সৃষ্টি হয়। গতিকে আমি আশা কৰিছোঁ আপোনালোকে ধঁপাতমুক্ত অসম গঢ়ি তুলিব বুলি। ধন্যবাদ, আপোনালোকক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। সামৰণি মাৰিছোঁ আমাৰ অনুষ্ঠানৰ। তাৰ আগে আপোনালোকক কৈছোঁ, আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান, আৰু ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টক এণ্ড লাভ। নমস্কাৰ।